এই লিষ্টত নাম থাকিলে আপোনালোকে লাভ কৰিব 12,000 টকা। আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, এইটো কোনটো লিষ্ট হয়, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যিসকলে চৰকাৰী টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছিল, আজি কিন্তু সেইসকলে কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু এটা চৰকাৰী ঘৰৰ নতুন ভেৰিফাই লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ হেড লিষ্টত নাম থাকিব সেইসকলে কিন্তু চৰকাৰী টয়লেটৰ পইচা লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী টয়লেটৰ নতুন লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে লিষ্টটো চাবলৈ হ'লে এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে SBM লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব। এনেকুৱাকৈ আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত দিয়া থাকিব ইম্পৰ্টেণ্ট লিংক, ইয়াত চাব দিয়া আছে ইম্পৰ্টেণ্ট লিংক। ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া থাকিব স্বচ্ছ স্বচ্ছ ভাৰত ডাটা MIS। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যন বা বহুতো ছাৰ্ভিচ দিয়া আছে এনেকুৱাকৈ। এতিয়া আপোনালোকে এইফালত চাব, এইফালত কিন্তু এটা 3 ডটৰ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট 3 ডটৰ ওপৰত এবাৰ ক্লিক কৰিব। 3 ডট যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 3 নম্বৰত দিয়া থাকিব ডাছবৰ্ড। এতিয়া আপোনালোকে ডাছবৰ্ডৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এইফালত চাব, এইফালত অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত আপোনালোকে ইয়াত চাব দিয়া থাকিব ভিলেজ প্ৰগ্ৰেছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াত চাব দিয়া আছে ভিলেজ প্ৰগ্ৰেছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ফিল আপ কৰিব লাগিব। এতিয়া আপোনালোকে ইয়াত মোবাইলটো ষ্টাৰ্ট কৰিব। এইটো সকলো প্ৰচেছ আহি যাব। ইয়াত চাব, ইয়াত এনেকৈ কৰিলে সকলো আহি যাব। যদি মই বৰ্তমান ভিডিঅ' বনাই আছোঁ, মই সেইকাৰণে মই আপোনালোকক এনেকুৱাকৈ দেখুৱাই দি আছোঁ। ইয়াত চব ফাৰ্ষ্ট দিয়া আছে ছিলেক্ট ষ্টেট। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম ছিলেক্ট কৰি লৈ ল'ব। আপোনালোকে তাৰপিছত ইয়াত যিটো আপোনালোকৰ ভিলেজৰ নাম ইয়াত ছিলেক্ট কৰি লৈ ল'ব। যিটো আপোনালোকৰ ফুল এড্ৰেছটো আছে, আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ভালকৈ চাই ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে অলপমান তলতে ইয়াত চাব, ইয়াত 3টা অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। ইয়াত যিটো মাজৰ অপশ্যন দিয়া থাকিব ISSL পইচাটো, এতিয়া আপোনালোকে সেইটো নম্বৰৰ ওপৰত ক্লিক কৰিব। এইটো হৈছে কিন্তু ভেৰিফাই লিষ্ট। যেতিয়া আপোনালোকে
সেইটো নম্বৰৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনাৰ গাঁৱৰ লিষ্টটো ইয়াত কিন্তু আহি যাব এনেকুৱাকৈ। এতিয়া আপোনাৰ গাঁৱত কিমানজনৰ নাম ভেৰিফাই হৈছে ইয়াত কিন্তু ফাৰ্ষ্ট আহি যাব ভিলেজৰ নাম, তাৰপিছত আহি যাব আপোনালোকৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ আপোনালোকৰ গাৰ্জিয়ান নেম। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰি চাব লাগিব। যিসকলে টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে সেইসকলে আজি ভেৰিফাই লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত পইচা সোমাই গৈছে 12,000 টকা। ইতিমধ্যে কিন্তু আজি নতুন লিষ্টটো মুকলি হৈ গৈছে। সেইকাৰণে যিসকলে শৌচালয়ৰ কাৰণে অনলাইনত আবেদন কৰিছে আজি যিহেতু ভেৰিফাই লিষ্টটো মুকলি হৈ গৈছে সেইকাৰণে সেইসকলে আজি লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আপোনালোকৰ একাউণ্টত পইচা সোমাইছে নে সোমোৱা নাই। আপোনালোকে অতি সোনকালে জনাই দিব কমেণ্টত।